নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ সকলোকে ভাল খবৰ লৈ স্বাগতম জনাই ষ্টুডিঅত মই সুৰভি ৰাজ্য চৰকাৰে এবাৰ চাহ শ্ৰমিক আৰু কৰ্মচাৰী সকলৰ বাবে এটা ভাল খবৰ আনিছে আৰু আজিৰ দিনটোতে তেওঁলোকে ধন লাভ কৰিব সবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰাজ্য চৰকাৰে চাহ শ্ৰমিক কৰ্মচাৰী সকলৰ বাবে দিলে এটা ভাল খবৰ চাহ শ্ৰমিক কৰ্মচাৰী সকলৰ উন্নয়ন আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে পুনৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে প্ৰতি মাহত 30 তাৰিখে পেন্সন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ ফলত 60,000ৰো অধিক লোক উপকৃত হ'ব আৰু এয়া যেটো দেখিবলৈ পোৱা গৈছে এবাৰ 60,000তকৈও অধিক লোক এতিয়া উপকৃত হ'ব ৰাজ্যৰ চাহ শ্ৰমিক কৰ্মচাৰী সকলৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰখনে চাহ শ্ৰমিক কৰ্মচাৰী সকলৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ উদ্দেশ্য সন্মুখত ৰাখিয়েই প্ৰতি মাহৰ 30 তাৰিখে পেন্সন প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু আজি 30 তাৰিখ আৰু ইয়াৰ অধীনত পেন্সন লাভ কৰিব 60,000তকৈও অধিক লোকে ইতিমধ্যে বহুত লোকে পেন্সন লাভ কৰিছে আৰু এতিয়া আপুনি আপোনাৰ বেংক একাউণ্ট সমূহ এবাৰ চেক কৰি চাওক হয়তো আপোনাৰো একাউণ্টত সোমাব পাৰে এই ধন কিয়নো প্ৰত্যেকটো মাহৰ 30 তাৰিখে আপোনাৰ একাউণ্টত সোমাব ধন আপোনাৰ একাউণ্টত ধন সোমাব প্ৰত্যেকটো মাহৰ 30 তাৰিখে এই মুহূৰ্তত এয়া এটা ভাল খবৰ চাহ শ্ৰমিক আৰু কৰ্মচাৰী সকলৰ বাবে কিয়নো ৰাজ্য চৰকাৰে চাহ শ্ৰমিক কৰ্মচাৰী সকলৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰি আহিছে আৰু পুনৰ এবাৰ ৰাজ্য চৰকাৰে চাহ শ্ৰমিক কৰ্মচাৰী সকলৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ উদ্দেশ্য সন্মুখত ৰাখিয়েই প্ৰতি মাহৰ 30 তাৰিখে পেন্সন প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু আজি যেটো আজি 30 তাৰিখ আৰু ইয়াৰ অধীনত আজি পেন্সন লাভ কৰিব 60,000তকৈও অধিক লোকে আৰু আপুনিও আজি ধন লাভ কৰিব পাৰে যদিহে আপুনি চাহ শ্ৰমিক কৰ্মচাৰী তেন্তে আপোনাৰ একাউণ্টটো আজি পৰীক্ষা কৰক আপোনাৰো একাউণ্টত এই ধন জমা হ'ব পাৰে মুখ্যমন্ত্ৰী গৰাকীৰ এটা বিশেষ পদক্ষেপ যেটো দেখিবলৈ পোৱা গৈছে আৰু এয়া ভৱিষ্যত সুৰক্ষা কৰাৰ ক্ষেত্ৰতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু উন্নয়নৰ ক্ষেত্ৰত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে আজি হৈছে 30 তাৰিখ আজি হৈছে পেন্সনৰ দিন আপুনি আপোনাৰ একাউণ্টটো এতিয়া পৰীক্ষা কৰি চাওক পেন্সন দিয়া হ'ব আৰু 60,000 এক গৰাকী লোকক দিয়া হ'ব এই পেন্সন প্ৰতি মাহে আদায় দিয়া হ'ব পেন্সন ধন আৰু 26.17 কোটি টকা যেটো প্ৰত্যেকটো মাহতে খৰচ হ'ব বুলি উল্লেখ কৰা হৈছে পেন্সনৰ ধন এয়া হৈছে প্ৰতি মাহৰ 30 তাৰিখে পেন্সনৰ পাব সকলোৱে পেন্সনাৰৰ একাউণ্টত প্ৰাপ্য ধন সোমাব প্ৰতি মাহৰ 30 তাৰিখে আৰু পৰিয়াল পেন্সন লগতে সাধাৰণ পেন্সন ইয়াক উল্লেখ কৰা হৈছে